মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন। সমগ্ৰ ৰাজ্যৰ লগতে আজি যোৰহাটৰ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে মাধৱদেৱৰ 535 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে পুৱা উষা কীৰ্তন দিহানাম অনুষ্ঠিত হোৱাৰ লগতে ভাগৱতসহ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। তদুপৰি দিনৰ ভাগত নাম প্ৰসংগ কৰা হয়। অন্যহাতে জন্ম জয়ন্তী উপলক্ষে অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে নিশালৈ এখনি ভাওনা অনুষ্ঠিত হ'ব। আজি মাধৱদেৱৰ জন্ম জয়ন্তীৰ দিনা ঢেকীয়াখোৱা বৰনামঘৰত বহু ভক্তৰ সমাগম হয়। শ্ৰী মাধৱদেৱৰ আজি 535 সংখ্যক জন্ম জয়ন্তী। এই মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি থোৱা পবিত্ৰ তীৰ্থক্ষেত্ৰ ঢেকীয়াখোৱা বৰনামঘৰ। সেই নামঘৰতে আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমি তেখেতৰ জন্ম জয়ন্তী ভাগ উদযাপন কৰা হৈছে। পুৱা ভাগতে আমি উষা কীৰ্তন কৰা হ'ল। তাৰপিছতে স্থানীয় যিসকল আমাৰ শিল্পী দল তেওঁলোকে দিহানাম পৰিৱেশন কৰিলে। ভাগৱত, হস্তি আৰু নৌকা সহ সাংস্কৃতিক 12 শোভাযাত্ৰা কৰা হ'ল। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।